মই বলে এইখিনি মাল ৭,০০০ টাকাত কিনে নিছে ৭,০০০ বৰপেটাৰ পালহাটিত ৰাইজে আটক কৰিলে ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছ ব্যৱসায়ীৰ পৰা ৭টা ড্ৰাগছৰ কণ্টেইনাৰ এটি মোবাইল জব্দ কৰে পালহাটিৰ নাইটাপাৰা ৰাইজে আটকাধীন যুৱকজনৰ নাম ৰহম আলী ৰহমলীৰ সৈতে থকা মহিবুল খান মহিবুল আলী সহ তিনিগৰাকী ড্ৰাগছ ব্যৱসায়ীয়ে পলায়ন কৰে পালহাটিৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জাহিদুলৰ পৰা এই ড্ৰাগছখিনি কিনি অনাৰ পিছত ৰাইজে আটক কৰিবলৈ সক্ষম হয় ৰহমক ৰাইজে বৰপেটা আৰক্ষীক গতাই দিয়ে আটকাধীন ৰহম আলীক নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ তাক ধৰাৰ পিছত তাৰমানে হুদা ফুচাৰ কৰাৰ পিছত ঠিক কৈছে যে জাইদুলৰ পৰা ড্ৰাগছ কিনি আনছে জাইদুল কো জাইদুল পালহাজি কোনৰা পৰা এই ড্ৰাগছৰ লগত জড়িত আগৰ পৰা আছে নেকি আগৰ পৰাই আছে আজি আমাৰ ইয়াতে তাৰমানে কেইজনমান আমাৰ এই ওচৰ এই চুবুৰীয়াৰ কেইজনমান ল'ৰা ইয়াতে থিয় হৈ থাকোতে কেইটামান অস্বাভাৱিক যুৱকে ইয়াত আহি কিছু অস্বাভাৱিক কাৰ্য কৰা পৰিলক্ষিত আৰু সেই হিচাপে তেওঁবিলাক আগুৱাই যায় দেখে যে সিহঁতৰ লগত ড্ৰাগছ আছে তো ড্ৰাগছ থকা সময়ত তেওঁবিলাকক ধৰিলে আৰু ৩জনমান ল'ৰা তাৰ পৰা মানে দৌৰি পলাই গৈছে পলাই যোৱাৰ পিছত একজনক ধৰা হৈছে তাৰ ওচৰত বহুতো ড্ৰাগছ পোৱা গৈছে আৰু সেই ড্ৰাগছ পোৱা পিছত আমি আমাৰ বৰপেটা পুলিচ ষ্টেচনত খবৰ দিওঁ আৰু সেই খবৰ মৰ্মে আমাৰ এটা টিম ইয়াত আহি উপস্থিত হৈছে আৰু তেখেতে সচক্ষে তেওঁবিলাকৰ লগত থকা ড্ৰাগছখিনিক জব্দ কৰিছে আৰু তেওঁকো ড্ৰাগছ বেচা মানুহজনকো সোধা পোছা কৰি আছে দেখা যাওক আমাৰ বৰপেটা পুলিচ ষ্টেচনৰ পৰা অহা আৰক্ষীৰ দলে কোনখিনি ষ্টেপ লয় আমাৰ এই অঞ্চলৰ কাৰণে আমি সবেই বিচাৰি আছো এই ড্ৰাগছ নামৰ মহাবেদিটো সমাজ ধ্বংসকাৰী বস্তুটো যাতে আমাৰ পৰা চিৰ বিদায় লয় ইয়াক যাতে সচৰাচৰ যিকোনো মানুহে বেচিব নোৱাৰে আমাৰ অঞ্চলৰ যাতে ল'ৰা ছোৱালীৰ কোনো ক্ষতি নহয় সমাজ ব্যৱস্থাৰ যাতে কোনো ক্ষতি নহয় সেই হিচাপে আমি আমাৰ বৰপেটা আৰক্ষী চকীত থকা মূল বিষয়া বা এছপি মহোদয়ক আমি অনুৰোধ জনাইছো এনে ধৰণৰ ড্ৰাগছ মাফিয়া বা ড্ৰাগছৰ উৎপাত কৰি থকা ল'ৰা ছোৱালীবিলাকক বা যিসকল এই বস্তুটোৰ লগত জড়িত তেওঁবিলাকক অতি সোনকালে কৰায়ত্ব কৰি সম্পূৰ্ণভাৱে তেওঁবিলাকক নিৰ্মূল কৰি সমাজৰ কাৰণে আমাৰ দেশৰ কাৰণে ভাল এটা ষ্টেপ লয় এ আমি এই অঞ্চলৰ পৰা মই এজন সাধাৰণ যুৱক হিচাপে কামনা কৰিছো ঘৰত আহিছিলো পৌৰৰ ঘৰত আহি সি মোক লৈ আহিছে আনি কিনে মোক কৈছে ইয়াতে ৰখক মই মাল কিনিবাৰ যাম ঠিক আছে আনক সি যদি খায় আৰু পরে আনি কিনে মোৰ হাতত গাড়ীটো মই ঘূৰাই কিনি তক লৈ যাই আছো সিহঁতক ইয়াতে এটাক কৰিছিল পিছত খালি দিছে মোক তো মালটো মোৰ মাজত মই আহি আছো মোক চেক কৰিছে মালটো পাইছে সেইখিনি আনাৰ পিছত আপোনাক কেনেকৈ দিলা ঘৰৰ পৰা আনি কিনে মোৰ হাতত মাল কিমান পাইছে 6 পিচ 6.5 পিচ আছে না ৰব ওলাই দি কেতিয়াৰ পৰা এই কাৰ্যত জড়িত হৈ আছে কেতিয়াৰ পৰা এইবিলাক কাৰ্যত জড়িত হৈ আছে আজি আজি মই তা নাই আগে পিছে তাৰমানে নাই মই নাখাওঁ না এইবিলাক নাখা বিক্ৰী কৰা না বিক্ৰী নকৰোঁ মই গড় মই ফল বিক্ৰী কৰি খাওঁ আচ্ছা কাৰ পৰা আনছা এইখিনি জাইদুল ইয়াতে ঘৰ জাইদুল ঘৰৰ পৰা আনছা জাইদুলৰ ঘৰৰ পৰা আনছো আনি এইখিনি ক'ত দিলা হয় নাই সি মোক দিছে সি লৈ গ'লে হ'ল সি জিচিবি চলাই গোৱালপাৰাত যাইখিনি লৈ যাব সেইকাৰণে লৈ আহিছে বেছিকৈ তাৰমানে 1 মাহ 1.5 মাহ কাৰণে যাব তোৰ নাম কি মোৰ নাম ৰহম আলী ক'ত ঘৰ মানিকপুৰ লগৰ কেইজনৰ নাম কি মহিবুল আৰু দুটা মহিবুল আৰু এটা কি নাম মহিবুলৰ লগত আৰু এটা মহিবুল দুজন মহিবুলে আৰু সেইটো যি দিছে জাইদুল ইয়াতে টানিঙত এইবিলাক